ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যেটো প্ৰথম চেপ্টাৰ হে চেপ্টাৰটো শেষ হ'ল দ্য ফান ডে হেড তাৰ প্ৰশ্নোত্তৰখিনি মই সোমবাৰে তোমালোকক দি দিম একেলগে লিখি লবা নোটছ হিচাপে ক্লাছৰুমতে পঠাম গ্ৰুপ হোৱাটছআপ গ্ৰুপত নিদু সেই তাৰ পৰা ক্লাছৰুমৰ পৰা তোমালোকে ধুনীয়াকে এটা পিছত এটা সিৰিয়েলকে থাকিব তাৰ পৰা লিখি ল'ব পাৰিবা আজি গ্ৰামাৰ পাঠ এটা চাও তোমালোকৰ এবাৰ নতুনকে এটা টপিক আছে ওয়াৰ্ড অৰ্ডাৰ আগৰ ক্লাছত যোৱাবাৰ ক্লাছত কৰাইছিলো নে নাই মোৰ মনত নাই কিন্তু এটো তোমালোকৰ এবাৰ নতুনকে তোমালোকে পাইছা ওয়াৰ্ড অৰ্ডাৰ বুলি কয় এখন মোৰ কোৱেশ্চন বেংক তোমালোকে পাৰা যদি গোটা লবা কাৰবাৰ পা হলেও 9ৰ কোৱেশ্চন বেংকখন লাগিব যিখন অল সাবজেক্টৰ হেখন লাগিব ওয়াৰ্ড অৰ্ডাৰত কি কৰিব লাগে চাইলোৱা মেক গুড সেন্টেন্স অফ দা গ্ৰুপ অফ জাম্বল ওয়াৰ্ডস তাৰ মানে ইয়াত এটা সেন্টেন্স দিয়া থাকিব সেই সেন্টেন্সটো খেলিমেলিকে দিয়া থাকে তোমালোকক অৰ্থ প্ৰকাশ হোৱাকৈ হেতু সজাই এটা লাইন বনাব লাগে যেটোৱে নেকি অৰ্থ প্ৰকাশ কৰে মিনিং বনায় গুড সেন্টেন্স এটা ভাল বাক্য বনাব লাগে অফ দা গ্ৰুপ অফ জাম্বল ওয়াৰ্ডস মানে খেলিমেলি হৈ থকা শব্দৰ পৰা তোমালোকে এটা গুড সেন্টেন্স বনাব লাগে এতিয়া ফৰ এক্সাম্পল চাবা কালি এখিনি ফটো মাৰি দিছিলো তোমালোকক গ্ৰামাৰ লিখি লবলৈ কোৱেশ্চন টু তোমালোকৰ এনেকে আহিব সোৱা মেক গুড সেন্টেন্স অফ দা গ্ৰুপ অফ জাম্বল ওয়াৰ্ডস ইট এ টু সোৱা টকিং ষ্টপ ওয়াৰ্ক এন্ড বিগিন ইয়োৰ এই লাইনটোৰে কিবা বুজি পাইছানে কেনে খেলিমেলিকে আছে সাবজেক্ট কৰবাত আছে ভাৰ্ব কৰবাত আছে নাউন কৰবাত আছে সব খেলিমেলিকে আছে এই লাইনটো তোমালোকে অৰ্থপূৰ্ণ মিনিংফুল সেন্টেন্স বনাব লাগিব এটোৰ আনসাৰটো কি হ'ল চোৱা Stop your talking and begin work. কথা পতা বন্ধ কৰা আৰু কাম কৰা হলে মিনিংফুল আৰু এটা চোৱা Sacred the book a Ramayana is খেলিমেলিকে হৈ আছে ইয়াৰ এটো বুজাইছে যে ৰামায়ণ এখন পবিত্ৰ গ্ৰন্থ হেতু তুমি ভাল সেন্টেন্সত কেনেকে লিখিবা The Ramayana is a sacred book ৰামায়ণ এখন পবিত্ৰ কিতাপ পবিত্ৰ গ্ৰন্থ তেনেকে মিনিং উলাব লাগিব সেন্টেন্সটো সাবজেক্ট প্ৰথমে আহিব তাৰপিছত ভাৰ্ব আহিব তাৰপিছত অবজেক্ট আহিব আৰু তাৰপিছত যিখিনি এক্সটেনশন বাকি থকা যিখিনি অংশ এক্সটেনশন বুলি কয় তেনেকে হেতু বাক্যটো বনিব I saw a dead cow walking while I was in the garden এটু খেলিমেলি হৈ আছে এটু শুদ্ধটো হৈছে while I was walking I saw a dead cow in the garden যেতিয়া মই খুসকাহি আছিলো তেতিয়া গাৰ্ডেনত এটা মৰা কাউৰী দেখিবলৈ পালো Mountain the highest east Everest world the in ইয়াত the Everest আগলে আহিলে is the ভাৰ্বটো আগলে আহিলে highest mountain Everest হৈছে আটাইতকৈ ওখ শৃংগ কত in the world পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ শৃংগ তো ইংলিশ ওয়াৰ্ডবোৰ এনেকে বাক্যবোৰ হজাই পৰাই লিখিবলগীয়া হয় এটুকে তোমালোকৰ জাম্বল ওয়াৰ্ডস বুলি কোৱা হয় আৰু এইখিনিকে ওয়াৰ্ড অৰ্ডাৰ বুলি কৈছে এতিয়া কোৱেশ্চন বেংকৰ যিখিনি আছে ইয়াৰ কিছুমান মই কৰাই দিম আৰু বাকিখিনি তোমালোকে কৰি মোক ভুল হওক শুদ্ধ হওক তোমালোকে কৰি মোক দেখুৱাব লাগিব ক্লাছৰুমতে দি দিবা হোৱাটছআপ গ্ৰুপত দিব না লাগে আৰু মই যত নোটছ বোৰ দিম ক্লাছৰুমতে দিম হোৱাটছআপ গ্ৰুপত নিদু তো তোমালোকে মোক দেখুৱা নোটছ বোৰো হোমৱৰ্ক বোৰ যে দিম হেবোৰ তোমালোকে ক্লাছৰুমত দিবা কোৱেশ্চন আনসাৰ মাৰ্গি যেটো লেসন দা ফান ডে হেড হেতুৰ ওপৰত কোৱেশ্চন আনসাৰৰ এটা সেশন কৰিম আৰু হেতু লাইভ কৰিম ভাবিছো সোমবাৰে দিনতটো নহব সোমবাৰে ৰাতিকে এটু লাইভ যেটো কোৱেশ্চন আনসাৰ সেশন হেতু কৰিম তাত কোৱেশ্চন আনসাৰ হে লেসনটোৰ ওপৰতে অসমীয়াতে কোৱেশ্চন আনসাৰবোৰ আমি ডিসকাস কৰিম ঠিক আছে আৰু কিতাপৰ যিখিনি প্ৰশ্ন উত্তৰ আছে হেকিনটো মই কৰাই দিম বাৰু এতিয়া এই প্ৰথমটো চোৱা কেটামান মই কৈছো লাৰ্জাৰ ইজ এ মোটৰ কাৰ এ বাস দেন ইয়াত চাই অকমান বুজি পোৱা গৈছে অৰ্থটো যে মোটৰ কাৰতকৈ বাসটো কি হয় লাৰ্জাৰ হয় ডাঙৰ হয় হয় নে এতিয়া ইয়াৰ আনসাৰটো কি হ'ব এ বাস ইজ লাৰ্জাৰ
দেন এ মটৰ কাৰ তোমালোকে লাইভত পঢ়ি ভাল পাইছা নে ইউটিউবত তেনেকে ভিডিঅ' চাই ভালকে বুজিছা মোক জনাবা এটোৰ উত্তৰটো হ'ব এ বাছ ইজ লাৰ্জাৰ দেন এ মটৰ কাৰ এনে ধৰণে হলাব লাগিব মই কিনি দি দিম বাৰু ইয়াৰ ভিডিঅ' পা লিখিব নালাগে এটো চোৱা কেৰি মেনি ইট পেসেঞ্জাৰ্স এটো হ'ব ইট কেনটো আগলে আনিবা ইট can carry many passengers হলে এনেকে it can carry many passengers হল এতিয়া এইখিনি মই কিছুমান দি দিম ইয়াত ধেৰ আছে বাৰু তো ওয়ার্ড অর্ডাৰৰ এখিনিয়ে আছে তাৰ পিছত নেৰেশন তোমালোকৰ টেন্স পঢ়িব দিছে নেৰেশন পঢ়িব দিছে পেসিভ ভয়েস প্ৰিপজিশন ডিগ্ৰী অফ কম্পেৰিজন তাৰ পিছত কোৱেশ্চন পেটাৰ্নছ গুটেখিনি তোমালোকক এইটত কৰালো টেক কোৱেশ্চন যে আছিলে হেতুৱে টেক কোৱেশ্চন আৰু কেনেকে কোৱেশ্চন বনাব লাগে হেতুৱে এইখিনি একেবাৰে সহজ তোমালোকে আৰামছে পাৰিবা তোমালোকক আগতে শিকোৱা আছে এয়া ডাফান ডে হেডৰ এনেকুৱা হেৰি বিলাকো আছে এক এক মাৰ্কৰ এবোৰ আমি পিছত ডিসকাস কৰিম বাৰু সোমবাৰে ডাফান ইয়াৰ কোৱেশ্চন আনসাৰ খিনি তোমালোকে দি দিম বাৰু মই কৰোৱা ষ্টুডেন্টৰ হয় তাৰ পৰা দি মই আকো নিলিখো আৰু তোমালোকৰ এবাৰ নতুনকে আছে ঢেৰ পঢ়িব লাগিব কিন্তু দেই ট্ৰান্সলেচন আছে নোটিস রাইটিং আছে নোটিস লিখিব লাগিব এমপ্লিফিকেশন আছে আৰ্টিকেল মানে সৰু সৰুকে এছেও লিখিব লাগিব হেতুক আৰ্টিকেল বুলি কয় 200 বা 150 শব্দৰ ভিতৰত সৰু সৰুকে ষ্টৰী ৰাইটিং আছে এবোৰ এটা এটাকে হিকাম বাৰু ৰিপোৰ্ট ৰাইটিং আছে বাতৰি কাকতত ৰিপোৰ্ট লিখে যে বাতৰি লিখে তোমালোকেও বাতৰি লিখিব লাগিব ইংলিশত ঠিক আছে বাৰু